ঢেঙৰ খৈৰামাৰীত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ঢেঙৰ খৈৰামাৰীত এডোখৰ মাটিক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। দীৰ্ঘদিনৰ পৰা এডোখৰ মাটিক লৈ দুই পক্ষৰ মাজত চলি আহিছে বিবাদ। আব্দুৰ ৰহমান আৰু ৰূপত্তন আলীৰ নেতৃত্বত গুণ্ডাবাহিনীৰ দলে কালি হাতে হাতে দা লাঠি চোকাস্ত্ৰ লৈ বলপূৰ্বকভাৱে ঘৰৰ চৌহদত প্ৰৱেশ কৰি মৰমুছ আলী নামৰ এজন বৃদ্ধক মাৰপিট কৰি সোঁহাত ভাঙি দিয়ে। বাবুল আলী, লস্কৰ আলী, মতিবুৰ ৰহমান, আজিবুৰ ৰহমান, আছাদুল ইছলাম আৰু দুগৰাকী মহিলা ক্ৰমে ৰঞ্জুমা বেগম আৰু মেৰিনা খাতুনক গুৰুতৰভাৱে জখম কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰে। বৰ্তমান মৰমুছ আলী নামৰ বৃদ্ধগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী গুৰুতৰভাৱে আহত কেইজনক ঢিং এফআইউত ভৰ্তি কৰোৱা হৈছে। 6 কাটা 12 লোচা মাটি 4টা অংশ, রহমানের 2 অংশ, মোর 2 অংশ। 2 অংশ রহমান এই যে মারপিট করেছে যে সিহঁতে 1 নম্বৰ রহমান, দ্বিতীয় হল রূপতন সিহঁতৰ বাই আর তার ল'ৰা ছোৱালী। মারপিট কিয় কৰিছিল? এইটো কাৰণেই কৰিছে, এই মাটিটো সি আহি পেলাই মোৰ তাত কল গাছ আছে, কল আছে, সেইটো কাটি লৈ গ'লে। ৰহমানৰ ল'ৰা ছোৱালী। তাৰপিছত মই কেছ কৰিছোঁ। কেছ কৰাৰ পিছত জব্দ কৰি কেছ কৰাৰ পিছত সি কি কৰিছে, কেছৰ কথা শুনি পেলাই মাল চাল আনি পেলাই ইটা মিটা আনি পেলাই সি জোৰ জবৰদস্তি ঘৰ বনাই আছে। মই ডিং থানাত কেছ কৰিছোঁ। কেছ কৰিলে পুলিচ আহিছে, নিষেধ কৰিছে, সি মানা নাই, সি আইন মানা নাই। তাৰপিছত কোৰ্টত কেছ কৰিছোঁ, কোৰ্টত মানে জব্দৰ কেছ কৰিছোঁ, আকৌ পুলিচ আনিছোঁ তাত। তাত আনিলে নিষেধ কৰিছে, সিহঁতে মানা নাই, ঘৰ উঠাই আছে। এতিয়া যখন ঘৰ উঠাই আছে, তাৰপিছত এই কল আছিল মোৰ তাত, সেইটো কাটি যখন লৈ যা, মোৰ তাত মোৰ মানুহ গি পেলাই কৈছে, এই মোৰ গাছ কিয় কাটিলে, সেইটো কাৰণে মানে আঘাত কৰিলে। এই মৰমুছ আলীক হাত ভাঙি দিলে, আৰু এই লস্কৰ, এই বাবুল আৰু আছাদুল, মুঠতে কেইজন মানুহক আঘাত কৰিছে? 7জন মানুহ আঘাত কৰিছে। তাৰ ভিতৰত মহিলা মানুহ আছিল নে মাইকী? এজন আছিল। দুজন আছিল। সেই দুজনক আঘাত কৰিলে। আৰু ঘটনাটো কেতিয়া সংঘটিত হৈছিলে? 7টা বজাত কৰিছে। ৰাতিপুৱা 7টা বজাত? ৰাতিপুৱা। তাৰপিছতে ঢিং প্ৰশাসনে কিবা ইয়াৰ ওপৰত কিবা ব্যৱস্থা লৈছে? লৈছোঁ, তাত লৈ গৈছোঁ। পিছত কেছ কৰিছে, পুলিচে মানে পাঠাই আছে চিভিলত চাইছে, চিভিলত কৈ আছে ইয়াত নহ'ব, নগাঁও লৈ যা। হয়, নগাঁও লৈ গৈছোঁ। এই কি নাম, মেডিকেল কলেজ লৈ গৈছোঁ, চৰকাৰী মেডিকেল। এই মোৰ যিটো মাটি আছে, সত্য মাটি, মই কেছ কৰিছোঁ। এইটো মোৰ সত্যটো লাগে। এইটো মিথ্যা কথা, সিহঁতে যে নিউজ কৰিছে, এইটো মিছামিছি কৰিছে মোৰ ওপৰত। মোৰ ল'ৰা ছোৱালী, মোৰ বাতিজা, সিহঁতক চবেকে মাৰিলে। সিহঁতে মাৰি পেলাই মোৰ নামত সিবাৰ কেছ নিউজ বজাই আছে, মোৰ পট্টা মাটি। নিউজ কি বুলি বজাইছে আপোনাৰ ওপৰত? মোৰ ওপৰত বজাইছে মই বোলে বেদখল কৰি আছোঁ, সেইটো কাৰণে মোৰ নিউজ বজাইছে। মাটি হ'ল মোৰ, মোক চাওক, চৰকাৰ আছে, এতিয়া চৰকাৰ আছে, বিজেপি চৰকাৰ আছে, সত্যটো চাওক। যদি মোৰ ৰেকৰ্ড আছে, কিয় মোৰ বাতিজাক, মোক বাই এটা মাৰিলে, আৰু বাতিজাক মাৰিলে, কাপোৰ চাপোৰ চিৰি পেলালে, মোৰ মহিলা মানুহ 2টা মাৰিলে। To report such the reality.